মিয়াদ উকলি যোৱা চেলাইন প্ৰদান পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দৰঙৰ পাথৰিঘাট স্বাস্থ্য কেন্দ্ৰত ৰোগীক লৈ চূড়ান্ত গাফিলতি তথা দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰিলে চিকিৎসালয়খনৰ কৰ্তব্যৰত ফাৰ্মাচিষ্ট আৰু নাৰ্ছে। ঘটনা অনুযায়ী দৰঙৰ গোৱালপাৰাৰ নিবাসী ৬০ বছৰীয়া বকুলি ডেকাক অতিকৈ দুৰ্বল হোৱাত পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। কৰ্তব্যৰত চিকিৎসকে ৰোগীগৰাকীক চোৱা চিতা কৰি ঔষধৰ লগতে চেলাইন দিয়াৰ প্ৰেছক্ৰিপশ্যন প্ৰদান কৰে। পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সেই সময়ত থকা ফাৰ্মাচিষ্ট আৰু নাৰ্ছে ৰোগীগৰাকীক ২০২৩ বৰ্ষতে ম্যাদ উকলা চেলাইন প্ৰদান কৰাত ৰোগীৰ পৰিয়াল তথা সচেতন লোক হতবাক হৈ পৰে। মানৱ সেৱাৰ সৈতে জড়িত চিকিৎসালয়খনৰ পৰা ম্যাদ উকলা চেলাইন ৰোগীৰ দেহত প্ৰদান কৰা প্ৰত্যক্ষ কৰি ৰোগীৰ পৰিয়ালে তৎকালীনভাৱে বিভাগীয় চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীক অৱগত কৰে। আনহাতে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে যুটীয়া স্বাস্থ্য সঞ্চালক আৰু আৰক্ষীৰ তৰফৰ পৰা সুকীয়াকৈ তদন্ত আৰম্ভ কৰিছে। এতিয়া কথা হ'ল এই ম্যাদ উকলি যোৱা চেলাইন কেনেকৈ আহিল চিকিৎসালয়খনত। প্ৰশাসনৰ তদন্ততহে ওলাব প্ৰকৃত সত্য। আজি দুপৰীয়া মোটামুটি ১:৩০-১:৪৫ ইমান মানত পেচেণ্ট এটা আহিলে, মূৰ ঘূৰাই পৰি গৈছিল বোলে। তাৰপিছত আমি প্ৰেছাৰ চেক কৰিলোঁ। প্ৰেছাৰটো অকণমান বেছি আছে, বহুত বেছি নহয়, কিন্তু হিষ্ট্ৰীটো আমি লৈ গম পালোঁ তেওঁ আগদিনাৰ পৰা খোৱা নাই, কোনোবা ঢুকাইছিলে, সেইটো কাৰণে অলপ নোখোৱা আৰু মনত থকা শকৰ কাৰণে মূৰটো ঘূৰাই পৰি গৈছিল। তেতিয়া আমি চেক কৰি RL চেলাইন এটা, পেণ্ট'প্ৰাজল আৰু লেবিটলল বুলি আপোনাৰ প্ৰেছাৰৰ এটা সেইকেইটাই দিছিলোঁ। এতিয়া ঘটনা হ'ল আমি বিভিন্ন কেছ আহি থাকে ইমাৰ্জেঞ্চি, তেনেকৈ ব্যস্ততাত থাকোঁতে চিষ্টাৰে ধৰা হ'ল দিছে, কিন্তু পিছত আমি গম পাইছোঁ এইটো এক্সপেৰি চেলাইন আছিলে বুলি। গতিকে সেইটো আচলতে চাই দিব লগা আছিলে, তেওঁলোকে কি কাৰণত চোৱা নাছিলে নাজানো। চেলাইনটো আমাৰ ফাৰ্মাচিষ্টৰ ষ্ট'ৰত থাকে আৰু দিয়াৰ সময়তো চাব লাগে আৰু ষ্ট'ৰত ৰখাৰ সময়তে এক্সপেৰিবিলাক বাহিৰ কৰি দিব লাগে। এতিয়া ইনভেষ্টিগেশ্যন কৰিলে ঘটনাটো কি গম পাব, আৰু এতিয়া আমি তেনেকৈ ক'ব নোৱাৰিম। এই মাননীয় আমাৰ খুৰীদেউ বকুলি ডেকা তেখেতৰ দুপৰীয়া ১১মান বজাত হঠাৎ মূৰ ঘূৰাই বমি কৰি চেঞ্চলেছ হৈ গ'ল। যাওঁতে আমি পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হ'ল। ইয়াতে মাননীয় তৰুণ ডেকা ছাৰে তেখেতক চালে, চাই চেলাইন এটা, বেজি এটা এনেকৈ আৰু কিবা ঔষধ লিখিলে। ইতিমধ্যে আমি ৫-৬জনমান আহিলোঁ। প্ৰায় ১-১.৫ ঘণ্টা চেলাইনটো পাছ হোৱাৰ পিছত যিহেতু দুৰ্বল, একদম কমকৈ শ্ল'লি দিছে। দিয়াৰ পিছত ১-১.৫ ঘণ্টামান পিছত আমাৰ লগৰে যুগল বৰা এখেতে চেলাইনৰ এই যিটো তাৰিখ এই চাই আমি আচৰিত হ'লোঁ যে ২০২৩-ৰ 4তে এক্সপায়াৰ্ড হৈছে। তেতিয়া আমি হাহাকাৰ লাগিল, ভয় লাগিল, এই আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ যিখিনি কৰ্মৰত কৰ্মচাৰী আছিল, ডক্টৰ নাৰ্ছ, তেখেতসকলক ক'লোঁ আৰু লগে লগে চেলাইনটো বন্ধ কৰিবলৈ তেখেতসকলক কোৱা হ'ল। তেখেতসকলে চেলাইনটো বন্ধ কৰি দিলে। আমাৰ ভয় লাগি গ'ল, যিহেতু যোৱাকালিৰ পৰা উপবাসা আছে, ইতিমধ্যে দুৰ্বল হৈছে, ৰোগীজনৰ কি হ'ব। এতিয়া কথা হ'ল, আমাৰ দায়িত্ব হিচাপে আমি প্ৰশাসনক জনাইছোঁ বা এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জনাইছোঁ। আমি ইয়াত কোনো ধৰণৰ হৈ হাল্লা নকৰি আইনসন্মতভাৱে এই বিষয়টো এতিয়া সমাধান বিচাৰিছোঁ। আৰু কেইগৰাকী ব্যক্তি আছিল কৰ্মৰত সেই সময়ত, নাৰ্ছে হওক বা ষ্টক ৰুমৰ এই যিটো পৰিচালক, তেখেতসকলৰ ওপৰত এটি বিহিত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে এই স্বাস্থ্যকেন্দ্ৰত যাতে ভৱিষ্যতৰ কাৰণে এনেকুৱা নহয়, মানুহৰ জীৱনৰ লগত হেতালি নেখেলে, তাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে
এই অনুৰোধ জনাইছোঁ। আইতাগৰাকীৰ ভতিজা ল'ৰাটো যোৱাকালি ঢুকাইছে। যোৱাকালি ঢুকোৱাৰ কাৰণে আমাৰো ভাইটি হয়। আমি উপবাসে আছোঁ। হঠাৎ তাৰমানে ৰাতিপুৱা তেখেতে বমি কৰিলে, শৌচ কৰিলে আৰু গাটো বেয়া লাগি তেখেত বাগৰি যাব বিচাৰিছিলে আৰু সেই সময়তে আমি হঠাৎ ধৰি গাড়ীৰে আমি ইয়ালৈ লৈ অহা হৈছিলে। পৰৱৰ্তী সময়ত তেখেতৰ যেতিয়া আনিছিলোঁ তেতিয়া বিপিটো অলপ বেছি আছিলে আৰু এতিয়া চেলাইনটো যেতিয়া খুলি দিলে দিয়াৰ পিছত বিপিটো এতিয়া অলপ ডাউন হোৱা বুলি ইয়াৰে ডক্টৰজনে ক'লে। তাৰপিছত লগে লগে এটা ইনজেকশ্যন পুচিং কৰিছে। ঠাণ্ডা লাগি আহিছিলে, কম্বল এখন মেডিকেলৰ পৰাই নি আমি তেখেতক দিয়া হৈছে আৰু বেজী এটা দিয়াত এতিয়া সুস্থ আছে। অলপ ভয় খাই আছে বাৰু। আৰু এই ক্ষেত্ৰত আমি আমাৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো বিচাৰিছোঁ, যাতে আমাৰ এই মানুহৰ যিখন সেৱা কৰা অনুষ্ঠান স্বাস্থ্যকেন্দ্ৰবিলাক সুন্দৰভাৱে পৰিচালিত হয়। ইয়াত 2 বছৰ আগতে এক্সপায়াৰ্ড হোৱা যিবিলাক চেলাইন ঔষধ এতিয়া কেনেকৈ থাকিব পাৰে, এইটোৱে আমাৰ মাজত প্ৰশ্নবোধক। সুনীল চৌৰিয়া ৰিপৰ্ট, গ্লোবেল NE 24/7।